ৰঙিয়াত এগৰাকী কলেজীয়া ছাত্ৰীয়ে স্বাৱলম্বী হ'বলৈ ঘৰতে আৰম্ভ কৰিছে কেক বনোৱা এক ক্ষুদ্ৰ ব্যৱসায়। ছাত্ৰীগৰাকী হৈছে ৰঙিয়া তৰণী নিবাসী দীক্ষিতা কলিতা। ছাত্ৰীগৰাকীয়ে বৰ্তমান ৰঙিয়া মহাবিদ্যালয়ৰ সংস্কৃত বিষয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী। পিছে ছাত্ৰীগৰাকীৰ এই পথত হেঙাৰ হৈ থিয় দিছে তেওঁৰ প্ৰতিবেশী। ঘৰৰ ওচৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ সন্মুখত দিয়া অস্থায়ী দোকানখন বন্ধ কৰিবলৈ দীক্ষিতাক হেঁচা প্ৰয়োগ কৰিছে কামেশ্বৰ কলিতা আৰু সঞ্জয় কলিতা নামৰ দুই পিতা পুত্ৰই। এই বিষয়ে দুয়ো পক্ষৰ মাজত তৰ্ক বিতৰ্ক হওঁতে প্ৰতিপক্ষই ছাত্ৰীগৰাকীক অকথ্য ভাষাৰে দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ উদ্যত হয়। আনকি যুৱতীগৰাকীক প্ৰাণে মৰাৰো ভাবুকি দিয়াৰ অভিযোগ। দীক্ষিতাই জনোৱা অনুসৰি দোকানৰ সন্মুখত তেওঁলোকে টেম্পো ৰখায়ো বাধা দিয়াৰ চেষ্টা কৰে। যুৱতীগৰাকীয়ে সমস্ত ঘটনা নিজৰ মোবাইলত ৰেকৰ্ড কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰে। লগে লগে ভিডিঅ'টো ভাইৰেল হৈ পৰে আৰু সমগ্ৰ অসমৰ ৰাইজে যুৱতীগৰাকীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। যুৱতীগৰাকীয়ে অতি ক্ষোভেৰে কয় যে চিনি নোপোৱা মানুহে তেওঁক সাহস দিছে যদিও গাঁৱৰ ৰাইজে তেওঁক অলপো সহায় কৰা নাই। এই ঘটনাৰ ফলত মানসিকভাৱে ভাগি পৰিছে বুলি জানিবলৈ দিছে দীক্ষিতাই। সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগীয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিতা কলিতা। মই বৰ্তমান পঢ়ি আছোঁ। পঢ়াৰ লগতে মই এখন সৰু বিজনেছ কৰি চলিব বিচাৰিছোঁ আৰু সেই বিজনেছখনৰ ওপৰতে আমাৰ গাঁৱৰ সঞ্জয় কলিতা আৰু কামেশ্বৰ কলিতাই বহুত নিৰ্যাতন চলাইছে। মোৰ দোকানখন দিয়াত বহুতখিনি বাধা দিছে। আপোনালোকে দেখাই পাইছে, টেম্পো ৰখাই দিছে, বেয়া ব্যৱহাৰ কৰিছে, বহুতখিনি লাগামিনি কৰিছে। তাৰ ফলতো তাতে কাষত থকা মানুহখিনি চাই থাকে। আমাৰ গাঁৱৰ মানুহ হৈ কিনে মোক কোনো এতিয়ালৈকে ছাপোৰ্ট কৰা নাই। সেইকাৰণে মই সেনেদৰে ভিডিঅ'টো আপলোড কৰিছোঁ। মই এনে সৰু কেকৰ বিজনেছ কৰি আছোঁ। ঘৰতে কেক বনাই কিনে স্কুল টাইমত ল'ৰা ছোৱালীখিনি খাবৰ কাৰণে মই লৈ যাওঁ। স্কুল টাইমত সেই বিজনেছ কৰি আছোঁ। মিছনাৰী স্কুল, টেমেটা ইংলিছ মিডিয়াম স্কুলৰ আগত, তুলসীবাৰী। ঘৰৰ অকণমান নাই, অসুবিধা নাই, কিন্তু মই নিজৰ কাৰণে মই কৰি আছোঁ, যাতে মই নিজে পঢ়া খৰচখিনি ওলাব পাৰোঁ, নিজৰ লাগতীয়াল যোগাৰখিনি মই কিনিব পাৰোঁ। সেইকাৰণে মই কৰি আছোঁ। বাধাটো ক'ত সেই দোকানখন দিয়াই ভাবে নেকি সিহঁতৰ বিক্ৰী চিক্ৰী কম হৈছে বুলি সেনেকৈ ভাবে নেকি। ভাবি কিনে সেনেকৈ যিদিনাই যাওঁ, আমি সদায় নাযাওঁ, সপ্তাহত 2 দিন যাওঁ, গেলিয়ে সেনেকৈ বহুত বেয়া ব্যৱহাৰ কৰে। আৰু সিহঁতৰ আৰু আমাৰ বহুত বিজনেছত একেও নহয়। সিহঁতৰ গেলামালৰ দোকান, চিপছ টিপছৰ, আৰু আমি কেক লৈ যাওঁ। সেই ক্ষেত্ৰত সিহঁতে ইমান কাজিয়া কৰিব লগা একোৱেই নাছিল। তাৰ ফলতো সিহঁতে আমাক বহুত বেয়া ব্যৱহাৰ কৰিছে। একদিন সঞ্জয় ধমকি দিছে যে গাড়ী খুন্দাই কিনে মাৰিব বুলি, সেনেকৈ ধমকি দিছে। আমাৰ অঞ্চলৰ মানুহখিনি এতিয়ালৈকে একো সঁহাৰি জনা নাই। বেলেগ মানুহে বহুতখিনিয়ে ছাপৰ্ট আৰু মৰম দিছে বা সিহঁতক হৈ মাতিছে, কিন্তু আমাৰ সমাজৰ মানুহখিনি একোৱে কোৱা নাই এতিয়ালৈকে। একো এটাও কমেণ্টো নাই, একো এটা কোৱাও নাই। সিহঁতৰ ফালেই হৈ আছে, ক'ব নোৱাৰো কিয় সিহঁতৰ ফালে। মই এইটোৱে বিচাৰোঁ যে ছোৱালী হৈ কিনে ওলাই গৈছোঁ, যোৱাৰ পিছত সেনেকুৱা এটা বাধা দিব লগা একোৱেই নাই, কাৰণ সিহঁতৰ মই ছোৱালীৰ বয়সৰে হ'ম। আৰু মই বিচাৰোঁ আমাৰ গাঁৱৰ বহুত ছোৱালী এনেকৈ আছে, ভয়তে ওলাই নাযায়। মই বিচাৰোঁ সিহঁতেও যেন সৰু হওক ডাঙৰ হওক, কিবা এটা হাতত কাম লৈ এনেকৈ ওলাই যায়। মই বাৰ্থডে কেক বনাওঁ আৰু চব কেকে বনাওঁ, আৰু যি আহে অৰ্ডাৰ চব বনাওঁ খাই। মই এখন স্কুল বুলি নহয়, আৰু 2খনমান স্কুলতো গৈছোঁ, কিন্তু তাতে এনেকুৱা একোৱে কৰা নাই। তাতে শিক্ষকসকলেও বহুত মৰম দিছে, ছাপৰ্ট দিছে, কিন্তু আমাৰ গাঁৱৰ মানুহখিনিয়ে মোক সেনেকুৱা কৰিলে। কিয় কৰিলে মই নিজে নাজানো। মই যিটো ঠাইত দোকানখন দিছোঁ সেইটো একদম চৰকাৰী গড় হয়, আৰিমত্ত গড়। সেই গড়ৰ ওপৰত দোকান দিছোঁ। সিহঁতৰ সেইখিনিত মাত মাতিব লগা একো অধিকাৰেই নাই। সিহঁতৰ মাটিৰ ওপৰত দিয়াই নাই। মোৰ দোকানখন একেবাৰে অস্থায়ী। যেতিয়া টাইম হয়, স্কুল টাইম ছুটি দিয়া বা লেজাৰৰ টাইম হয়, তেতিয়া মই টেবুল আৰু ছটাটো লৈ কিনে তাতে দোকানখন দিওঁ, আৰু ছুটি দিয়াৰ পিছত পিছত মই ঘৰত আৰু গুচি আহোঁ। তাতে আপোনাৰ 3 ঘণ্টা মই থাকোঁ দোকানখনত। তাতে সিহঁতৰ বহুত প্ৰব্লেম সেইখিনিতেই। ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট, N24 আছাম।